সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিলে 10টা। আজি মানে আগৰকণ নকৰিলোঁ আৰু এতিয়া 10টা বাজিলে। অলপ বজাৰ আছে, বোলকচোন বজাৰৰ পৰা আহি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া চাওক বজাৰৰ পৰা কি কি আনিলোঁ। এয়া আনিছোঁ গাখীৰ, এয়া হ'ল তামোল পাণ, এইটো তৰমুজ, আৰু খাব পনীৰ নেকি কি নাজানো আৰু। এইখিনি হ'ল খোৱা বস্তু দেই, চাহৰ লগত খোৱা। মানে একেলগে বস্তুখিনি আনি নল'লে ভাল নহয়, অলপ বেছিকৈ আনিলে অলপ সস্তাটো পোৱা যায়। আজি এইটো ৰিফাইন আনিছোঁ, হেৰি কৰিব লাগিব, নিমকি বনাব লাগিব অলপ পিছতে। এইটো ইলাচি, এইটো হ'ল বাটাৰ, এইখিনি হ'ল আকৌ হেৰি শাক চব্জি, জিকা, ধনিয়া, মূলা আমাৰ এতিয়া ইয়াত ভাল হিচাপত হেৰি কৰিব পাৰে, কিন্তু কেতিয়াবা কোনোবা হেৰিত আকৌ কেজি হিচাপতো বিকে। বহুত দাম কিন্তু এতিয়া চব্জি। আমাৰ আকৌ বৰবাৰীত তোমাৰ বুলিহে কৈছোঁ, বৰবাৰীত আমাৰ বেঙেনাৰে মই কালি কৈছিলোঁ নেকি 80 টকা দিওঁ। তিতাকেৰেলা নেমু আছিলে বাৰু, তথাপিও আনি লৈছোঁ। চাওক বজাৰখিনি, এইখিনি বজাৰ লৈ গাড়ী নহ'লে জানো ওপৰলৈ খোজকাঢ়ি আহিব পাৰি। তাৰপিছত ল'ৰাটোৱে আনি দিলে কাৰণেহে বাৰু। চাওক এতিয়া এসপ্তাহমানলৈ বাৰু, এসপ্তাহ নহয় মাছ, এইটোতো মাংস আনিছোঁ, এইটো ছাগলী মাংস আনিছোঁ। এয়া তামোল পাণ, আপোনালোকে তামোল খায় নে নাখায় জানো, মোৰ কিন্তু তামোল দিনটোত 2খন হ'লেও লাগেই মানে। এয়া এতিয়া আজি নিমকি বনাব লাগিব। নিমকি কেনেকৈ মই বনাওঁ সেইটো দেখাম। নিমকি বনোৱাৰ আগতে মই মছলাখিনি ঠিক কৰি লওঁ। মাংস আনিছোঁ, মানে এইখিনি মই ঠিক কৰি দিলে বোৱাৰীজনীয়ে বনাব পাৰিব। আৰু মানে কাৰণটো হ'ল কি, আমাক সোনকালে এতিয়া ভাত বনাব লাগিব। 6:30 বাজিছেহে, মানে দিনটো আমি এবাৰেই খাওঁ ন। মই অকলে ঘৰত থাকিলে কথা নাই বাৰু, দেৰিকেই খাওঁ। এতিয়া আমি এবাৰেই ভাত খাওঁ যে দিনটোত, সেইটো কাৰণে ভোক লাগে পিছবেলালৈ। ইহঁত থাকিলে সোনকালে ভাত খোৱা হয়, সেইকাৰণে মছলাখিনি ৰেডি কৰি দিলে তাই বনাই থাকিব পাৰিব। আৰু তাৰপিছত তাই ভাত মাংস বনাব আৰু মই এইফালে নিমকি বনাম। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ ৰ'ব। এইফালে চাওক আমাৰ মাংস বনি আছে, এইফালে দালি বহাই দিছে। আগত মাংসটোৱে দালিটোৱে হোৱাৰ পিছতহে মানে ভাত বনাব। আৰু মই এতিয়া কি কৰোঁ চাব। ধুনীয়াকৈ মুখত এখন তামোল সুমুৱাই লৈ নিমকি বনাবলৈ ৰেডি হ'লোঁ। নিমকি বনাবলৈ ৰেডি হ'লোঁ মানে মই ময়দা আৰু বগা আটাটো মিক্স দিওঁ, কিন্তু কি হ'ল সেইখিনি ময়দা আছে কিন্তু বগা আটাটো নাই। আৰু এই হেৰি আটাটো, আশীৰ্বাদ আটাটোৱে মই নিমকি নবনাওঁ, সেইটো কাৰণে আজিলৈ নিমকি বনোৱা মোৰ নহ'লে দিয়ক। লাহেকৈ আমাৰ ভাত হৈয়ে গ'ল, ভাত বাঢ়িলেই, খাবলৈ মাতি আছে, খোৱাহে নাই। চিঞৰি থাকে গম পাইছেনে, যেতিয়ালৈকে নাযাওঁ তেতিয়ালৈকে চিঞৰিয়ে থাকিব ঘনে ঘনে। আমাৰ এয়া মাংস হৈ গ'ল, এয়া ভাত, এয়া কাটি ল'লোঁ বিলাহী, তিয়ঁহ, আৰু এইখিনি কি জলকীয়া দেখিছে, ভোট জলকীয়া, নেমু। আকৌ লগ পাই আছোঁ, খাই লওঁ। ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ পেলাই আহিম বুলি ভাবোঁতে আকৌ কি হ'ল, ওচৰৰ মানুহ এগৰাকী আহিলে। তাৰপিছতে অকণ কথা পাতি আপোনালোকৰ লগত কথা এটা আলোচনা কৰিবলৈ লৈছোঁ। কালি কি এটা ঘটনা মোৰ লগত হৈছিলে জানেনে। ৰাতি 12:30মান বাজিছে। 12:30মান বাজোঁতে হঠাতে মানে মোৰ কিবা এটা যেন কোনোবা এটা সোমাই আহিছে এনেকুৱা লাগিছে। প্ৰথমতে এইটো দেখিছোঁ যে বাহিৰত মই বাচন ধুই আছিলোঁ, কোনোবা এটা ওপৰৰ পৰা জঁপিয়াই দিছে, টিঙৰ ওপৰৰ পৰা জঁপিয়াই পেলাই মোক ধৰিবলৈ ধৰিছিলে। তাৰপিছত ধৰিবলৈ ধৰোঁতে মানে মই চিঞৰি আছোঁ, কোনো নাইকিয়া ওচৰত। তাৰপিছতে সেই বুটুনীজনীয়ে মানে মাইকী বুটুনীজনীয়ে মোৰ গাত জাপ মাৰি দিছে। এনেকুৱাকৈ মই চিঞৰ এটা মাৰি তাইক দূৰ মাৰি দিছোঁ নহয়, ৰাতি মানে সপোনতে ইমান বৰকৈ চিঞৰিছোঁ। 2-3খন ফেন চলি থকাৰ পিছতো সিটো ৰুমৰ পৰা ল'ৰাটো দৌৰি আহিছে, কি হৈছে বুলি। সিহঁতে হেনো শুনিছে, মতা মানুহৰ মাত শুনিছে, ভাবিছে কি মাক কোনোবাই মানে মাৰপিট কৰিছে নেকি বা কি হ'ল। মানে কোনোদিনাখনেই মোৰ মানে তেনেকুৱা হোৱা নাই জানেনে। কালি বা ৰাতি মোৰ কি হ'ল নাজানো, শুই দিছিলোঁ কিন্তু সোনকালে 9:30-10টা মানতে শুই দিছিলোঁ।
মোৰ লগত কেছটো হৈছে 12:30 বজাত। তাৰপিছত আকৌ 1টামান বজালৈকে মোৰ টোপনি নাই। এতিয়া মই কাহিনী কিছুমান শুনি থাকোঁ, মানে ভৌতিক কাহিনী কিছুমান শুনি থাকোঁ। সেইটো কাৰণেইতো সেয়া হৈছে নে কিয়ে নে শত্ৰুৱে হৈছে। এতিয়া কিছুমানে কয় বোলে কি শত্ৰু বাঢ়িলে বোলে তেনেকুৱা হয়, কিন্তু কিমান কি নাজানো আৰু, আপোনালোকে জানে যদি ক'বচোন। আৰু কিছুমানে কয় বোলে বুকুত এনেকৈ হাতখন দি শুলে হয় বুলি কয়, কিন্তু মই তেনেকৈ শুৱা নাই। মই কাটি হৈয়ে শুইছোঁ, আৰু মই চিট হৈ পেলাই তেনেকৈ নুশুৱেই। মই ইফালে সিফালে কৰি পেলাই কাটি মানে ঘনে ঘনে মানে বাগৰ সলাই তেনেকৈ মই শুওঁ। কিয় বা হ'ল, আচৰিত কিছুমান মানে ঘটনা ঘটি থাকিবলৈ লৈছে মোৰ লগত, গম পাইছেনে? কেতিয়াবা ভয়ো লাগে। কিন্তু এনেকুৱা আচৰিত, মই যি জেগাত আছিলোঁ আগতে মানুহেই নাছিলে। সেইখিনি জেগাত 2-3 ঘৰমান মানুহ আছিলে। এতিয়া ইফালে সিফালে চব চাইডে মানুহ। আৰু ভাবোঁ ইহঁত ৰাতি অহাৰ কাৰণেই তেনেকুৱা কিবা হ'ল নে কিয়েই নে, একো গম পোৱা নাই। আপোনালোকে জানে যদি জনাবচোন। কিন্তু আজি দিনটোত আকৌ ৰাতি সেইটো হৈছে, দিনটোত কিন্তু মোৰ একো অনুভৱ হোৱা নাই। এতিয়া ল'ৰাটোৱে কি কৰিছে, কালি এখন বিচনা হেৰিতে সোমোৱাই থৈ গুচি গৈছে, আৰু কৈছে আৰু মানে বুকুত হাত দি নুশুবি বা কিবা নুশুবি। মই তেনেকৈ শুৱা নাই। এতিয়া কিয় হৈছে মই নিজেই আচৰিত মানে। আৰু যিজনী ভুতনীক দেখিছোঁ, সেই ভুতনীজনী মানে এনেও মানুহে হয়, কিন্তু ভূত মানে দেখাত এনেই ভুতনীৰ নিচিনাই। সেই ভুতনীজনীকে দেখিছোঁ আহি পেলাই জঁপিয়াই পৰিছে। এতিয়া মই ভাবোঁ কি সেই ভুতনীজনীয়ে চাগে মোৰ ওপৰত মানে আক্ৰমণ কৰিবলৈ চাই আছে নেকি, সেইটো কাৰণেও দেখিব পাৰোঁ। আচলি ভূত একে নখবিলাক যি দীঘলকৈ মানে ওলমি আহিছে, চকুবিলাক কিবা কিবি, আৰু মুখখনটো বাৰু সেই তেনেকৈয়ে দেখিছোঁ। গাল মুখ কিবা ক'ৰবাত, এতিয়া আমাৰ মুখখনৰ গালখন থাকে এইখিনি ন, সেই ভুতনীজনী আকৌ থাকে এইখিনি মানত। তেনেকুৱা বাস্তৱতো তেনেকুৱা মানে তাই। এতিয়া বাস্তৱৰ সেই মানুহজনীকে মই ভুতনী দেখিছোঁ, গম পাইছে? মানুহে ক'লে হাঁহিবহে বোলে, এইখন কি সপোন, ওলট পালট সপোন দেখিছ। কি হৈছে আৰু মই নিজেই নাজানো, গম পাইছে? আৰু এটা আচৰিত ঘটনা, যেতিয়া সিহঁত মোৰ ওচৰলৈ দৌৰি আহিছে, টিঙতো এটা বহুত ডাঙৰকৈ চাউণ্ড এটা হৈছে। আৰু আমাৰ গেটখন লোহাৰে বাৰু, ইফালৰ পিছফালৰ গেটখন নহয়, আগফালৰ গেটখনত ধুমকৈ এটা শব্দ হৈছে। হয়তো মানুহৰ মাত শুনি পেলাই মেকুৰী চেকুৰীও যাব পাৰে, সেইটো নাজানো। কিন্তু কি হৈছে, কি কথা একো গম পোৱা নাই। তেনেকুৱা এটা হৈ আছে। কি বা আৰু ভগৱান জানে, আমিতো গম নাপাওঁ। মনুষ্যই কি জানিম, ভগৱানেহে গম পাব, গম পাইছে? আৰু এতিয়া বিশেষনো কি ক'ম, আজি একোৱেই নাই। মানে কি হৈছে, গাটো ইমান ঠিক নহয়। নহ'লেও কালিলৈ মোৰ কাম আছে, ৰাতিপুৱাতে যাব লাগিব। কাইলৈ 5 তাৰিখ, প্ৰচাৰ আছে। গতিকে ভাত পানী খাই ল'লোঁ যেতিয়া, সোনকালে শুব লাগিব। আপোনালোকে বেয়া নাপাব, একো হেৰি কৰিব পৰা নাই, একো শিকিবলগীয়া বা আপোনালোকে জানিবলগীয়া কথা মই একো ক'ব পৰা নাই, সেইকাৰণে বেয়া নাপাব। যি দিছোঁ তাকে মানে যিটো ভিডিঅ' বনাইছোঁ তাকে শুনিব, আৰু মানে মন গ'লে শুনিব, এনেই নাই। এনেই মানে ডেইলি দি থাকোঁ কাৰণে দি আছোঁ, নতুনত্ব বুলি একো নাই, বেয়া নাপাব। ভাত পানী খালোঁ যেতিয়া, কাইলৈ সোনকালে উঠিব লাগিব, যাব লাগিব। গতিকে আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো চাই বা মোৰ কথাখিনি শুনি যদি ভাল পায়, তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই, গুড নাইট।